নমস্কাৰ, মোৰ নাম বেদান্ত দাস। মই ঢকুৱাখানা GIIT ইনষ্টিটিউচনৰ পৰা ADCA অৰ্থাৎ এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কৰ্চটি সমাপ্তি কৰিছোঁ। মই আজি HTMLৰ ওপৰত দুআষাৰ ক'বলৈ ওলাইছোঁ। কিবা ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব। পোনপ্ৰথমে HTML হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ, যি প্ৰধানকৈ ৱেব পেজৰ কণ্টেণ্ট ক্ৰিয়েটিং আৰু তাক সুসংগঠিত ৰূপ দিয়ে, যি পৰৱৰ্তীত সময়ত ৱেব পেজত ৱেব ব্ৰাউজাৰ ডিছপ্লে কৰা হয়। ই প্ৰধানকৈ ৱেব ডিজাইনৰ লগত জড়িত হয়। আমি ৱেব ডিজাইন কৰিবলৈ বিভিন্ন ধৰণৰ টেগ ব্যৱহাৰ কৰোঁ। তাৰ ভিতৰত এটি টেগ হৈছে বি টেগ। বি অৰ্থাৎ বোল্ড। আমি যিকোনো আখৰ ডাঠ কৰি লিখিবৰ বাবে বি টেগটো ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছত আহিল ইউ টেগ। ইউ অৰ্থাৎ আণ্ডাৰলাইন। আমি যিকোনো আখৰৰ তলত আণ্ডাৰলাইন দিবৰ বাবে ইউ টেগটো ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছত অন্য এটি টেগ আহিল আই টেগ। আই অৰ্থাৎ ইটালিক। আমি ইটালিক টেগটো যিকোনো আখৰ বেঁকা কৰি লিখিবৰ বাবে আমি এই টেগটো ব্যৱহাৰ কৰোঁ। এনেধৰণে আমি টেবুল এখন প্ৰস্তুত কৰিবৰ বাবে আমি টেবুল টেগটো ব্যৱহাৰ কৰোঁ। ইয়াত আমি টেবুলত হেডিং দিবৰ বাবে আমি TH টেগটো ব্যৱহাৰ কৰোঁ। আমি যদি টেবুলত শাৰী দিব লাগে তেতিয়া এনেধৰণে শাৰী দিবৰ বাবে আমি TR টেগটো ব্যৱহাৰ কৰোঁ। আৰু টেবুলত বিভিন্ন ধৰণৰ তথ্য আৰু ডাটা দিবৰ বাবে আমি TD টেগটো ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছতে আহিল অন্য এটি টেগ হ'ল চেণ্টাৰ টেগ। চেণ্টাৰ টেগ আমি বিভিন্ন ধৰণৰ ৱেবছাইট বা যিকোনোতে আমি আখৰটো চেণ্টাৰত লিখিবৰ বাবে অৰ্থাৎ মাজত লিখিবৰ বাবে আমি এই চেণ্টাৰ টেগটো ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছতে আহিল ফণ্ট কালাৰ টেগ। ফণ্ট কালাৰ টেগ আমি আখৰত কালাৰ দিবৰ বাবে ব্যৱহাৰ কৰোঁ। আমি ফণ্ট কালাৰ ইজুকেলটো যদি ৰেড লিখোঁ তেন্তে আখৰখিনি আমি ৰেড কালাৰত পাওঁ। এনেধৰণে আমি যিকোনো কালাৰ দি আখৰ লিখিব পাৰোঁ। তাৰপিছত আহিল ছাব টেগ। এই ছাবস্ক্ৰিপ্টক ৰিপ্ৰেজেণ্ট কৰে। উদাহৰণস্বৰূপে আমি যদি পানীৰ ৰাসায়নিক সংকেত H2O লিখিব লগা হয়, ইয়াত টুটোত যিহেতু তলত থাকে, এই টুটোত এনেধৰণে তলত লিখিবৰ বাবে আমি ছাব টেগটো ব্যৱহাৰ কৰি টুটো তলত লিখিব পাৰোঁ। এনেধৰণৰ আৰু এটি টেগ হৈছে ছুপাৰ টেগ। ছুপাৰ টেগে ছুপাৰস্ক্ৰিপ্টক ৰিপ্ৰেজেণ্ট কৰে। উদাহৰণস্বৰূপে আমি স্কুৱেৰত স্কুৱেৰটো ওপৰত এনেদৰে লিখিবৰ বাবে আমি এই ছুপাৰ টেগটো ব্যৱহাৰ কৰি ওপৰত লিখিব পাৰোঁ। ইয়াৰ পিছতে আৰু এক প্ৰকাৰৰ টেগ আহিল মাৰ্কিউৰী টেগ। আমি বিভিন্ন ধৰণৰ ৱেব পেজ বা নিউজ চেনেলত দেখোঁ যে কিছুমান আখৰে গতি কৰি থাকে। এনেধৰণে আখৰত আমি গতি দিবৰ বাবে এই মাৰ্কিউৰী টেগটো ব্যৱহাৰ কৰি আখৰত গতি দিব পাৰোঁ। ইয়াৰ পিছতে আহিল OL টেগ। এই OL টেগটি আমি আখৰক ক্ৰমাংক কৰিবলৈ ব্যৱহাৰ কৰোঁ। আমি যদি OL ইজুকেলটো 1 লিখোঁ, তেতিয়া আমি 1ৰ পিছত 2, 3, 4, 5 এনেদৰে আহি থাকিব। এনেধৰণে যদি আমি OL ইজুকেলটো A লিখোঁ, তেতিয়া আমি A ৰ পিছত B, C তেনেকৈ পাম। আমি যদি আখৰক ক্ৰমাংক কৰিব নিবিচাৰোঁ, তেতিয়া আমি UL টেগ ব্যৱহাৰ কৰোঁ। ই আখৰক আনঅৰ্ডাৰ লিষ্ট হিচাপে ৰিপ্ৰেজেণ্ট কৰে। এতিয়া একেবাৰে শেষত আহি পৰিছে P টেগ। আমি যিকোনো ধৰণৰ পেৰাগ্ৰাফ লিখিবৰ বাবে এই P টেগটো ব্যৱহাৰ কৰি আৰম্ভণি কৰোঁ। এই P টেগটো ব্যৱহাৰ কৰি আমি যিকোনো ধৰণৰ পেৰাগ্ৰাফ লিখিব পাৰোঁ। মই আজি ইয়াকে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।